কালিলৈ অৰ্থাৎ শনিবাৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ উৎসৱ ঈদ উল ফিতৰ। ঈদ উল ফিতৰ উপলক্ষে যোৰহাটৰ কবৰস্থান ৰোডত অৱস্থিত জামা মছজিদ আটকধুনীয়াকৈ সজাই তোলা হৈছে। ৰঙীন লাইট, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু বিশেষ সজ্জাৰে মছজিদভাগ সজোৱা পৰিলক্ষিত হৈছে, যাৰ ফলত সম্পূৰ্ণ পৰিৱেশটো এক উৎসৱমুখৰ ৰূপ লৈছে। ঈদৰ নামাজ আদায় কৰিবলৈ আগবাঢ়ি অহা ৰাইজে শান্তি আৰু আনন্দৰ মাজেৰে এই পবিত্ৰ দিনটো উদযাপন কৰিবলৈ সাজু হৈছে। ঈদ উল ফিতৰ হৈছে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ, যি পবিত্ৰ ৰমজান মাহৰ উপবাসৰ অন্তত উদযাপন কৰা হয়। এই দিনটো 1908 চনতে স্থাপিত হোৱা যোৰহাটৰ জামা মছজিদ সমীপত বজাৰৰ বিশেষ পৰিৱেশ আৰু বজাৰত দেখা গৈছে বিভিন্ন খাদ্য সম্ভাৰ। আমাৰ এইটো হৈ গ'ল যোৰহাটৰ মাজমজিয়া বুলি ক'ব পাৰি। আমাৰ গড়ালিৰ নিশে একদম ওচৰতে কবৰস্থান ৰোড বুলি কয় চবকে। ইয়াতে আপোনাৰ যোৰহাটৰ চবতকৈ ডাঙৰ মুছলিম সমাজ এইখনে যোৰহাট জামা মছজিদ বুলি যেনেকুৱা কয়, আৰু যোৰহাটৰ কবৰস্থান একমাত্ৰ যোনখন মেইন কবৰস্থান এইটো, সেইকাৰণে এই ৰোডটোকে কবৰস্থান ৰোড বুলি কোৱা হয়। আৰু ইয়াতে আপোনাৰ চবতকৈ ডাঙৰকৈ ধৰ ঈদ পালন কৰা হয়, আৰু গোটেই ঈদৰ বজাৰ, চেৱাই বজাৰ, এভৰিথিং ইয়াতে হয়। সেইকাৰণে ইয়াতে চবতকৈ ডাঙৰকৈ মানুহ, সকলো জেগাৰ মানুহ ইয়ালৈকে আহে ঈদ পালন কৰিব কাৰণে। হয়, ৰঙীন লাইটৰ আপোনাৰ ৰঙীন লাইট লোৱা হৈছে, কিন্তু আমি এইবাৰতো একো নলগাওঁ বুলি ভাবিছিলোঁ, কাৰণ জুবিনদাৰ ডেথৰ পাছত আমি গোটেইটো হেমেকা হৈ জাষ্টিছ নোপোৱালৈকে আমি চবে একো নকৰোঁ বুলি ভাবিছোঁ। কিন্তু কি কৰিব, উপায় নাই। আমাৰ ইয়াত সৰু সৰু ল'ৰা ছোৱালী কিছুমান আছে, সৰু ছোৱালী কিছুমান আছে, আমাক আহি ইমানে কৈছে নহয় কিবা এটা হ'লেও কৰক, নহ'লে আমাৰ ঈদটো একদম খালী খালী লাগিব। তেওঁলোকৰ কথা ৰাখিবৰ কাৰণেহে আমি চিম্পলি খালি লাইটকেইটা লগালোঁ। আপুনি যদি আমাৰ আগৰ কিবা চাই, বহুত আমি আৰু ধুনীয়াকৈ একদম ডিজে লাইটৰ পৰা লৈ আৰু বহুত কিবা কিবি আকৰ্ষণীয় কিবা কিবি কৰিছিলোঁ। কিন্তু এইবাৰ আমি একো নাই, অকল জাষ্ট লাইট কেইটা লগালোঁ, তাৰ বাহিৰে আমাৰ একো নাই কৰা। এবাৰ ঈদ আমাৰ ধুনীয়াকৈ, আমাৰ ঈদৰ নামাজ হ'ব ধুনীয়াকৈ। আমি এই ঈদৰ নামাজত আমি এইটোৱে দোৱা কৰোঁ যে গোটেই সমগ্ৰ বিশ্বত, আমাৰ ভাৰতবৰ্ষত লৈ, অসমত লৈ গোটেই এটা ভাতৃত্বপূৰ্ণ পৰিৱেশ থাকে, যাতে সকলো হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান যিমান আছে আমি সকলো মিলিজুলি আগৰ পৰা আছোঁ, আগলৈও যাতে সদায় এনেকৈ মিলিজুলি থাকোঁ। আমি যেনেকৈ ঈদ পালন কৰিছোঁ, তেওঁলোকে আমাৰ হিন্দু ফ্ৰেণ্ড যিমানখিনি আছে চবেই আমাৰ ঈদ খাবলৈ আহে। আমিও তেনেকৈ পূজাত, বিহুত বিহু খাবলৈ যাওঁ। আমাৰ যিটো এই ভাতৃত্ব ভোগটো আছে সদায় যেনেকৈ থাকে, আমাৰ কণ্টিনিউ হৈ থাকে। আমি সেইটোকে আল্লাহৰ ওচৰত দোৱা কৰোঁ। বজাৰ এইবেলি মানে আগতকৈ অলপ যথেষ্ট ভালেই হৈছে বাৰু। বজাৰৰ কোনো মানে হেৰি হোৱা নাই, মানে ধৰি লওক আপোনাৰ বাহিৰৰ কাষ্টমাৰ, তিতাবৰ হওক, গোলাঘাট হওক বা নকছাৰী হওক বা আপোনাৰ সৰু প্ৰান্তৰ যিমানখিনি, তাতকৈ বেছি মানে অলপ জনসমাগম ভিৰ পৰিলক্ষিত হৈছে। আমাৰ এতিয়া চেউ আহিছে, মিস্কিটি হালোৱা আহিছে, কিচমিচ আহিছে, প্ৰভুজী ব্ৰেণ্ডৰ ৰসগোল্লা পৰা আদি কৰি চব মানে ব্ৰেণ্ডৰ চব কেলকাটাৰ পৰা আইটেম অনা হৈছে। এইবিলাক কিমান টকাৰ পৰা চলে সামগ্ৰী? মানে টকাৰ পৰা ধৰি লওক চেউ আইটেমবিলাক 210 টকীয়াও আছে, 250 টকীয়াও আছে, 300 আছে, 340 আছে, ঠেকাচৰ মাল আছে 400, 450 এনেকুৱা পৰা বিভিন্ন আইটেমৰ ৰেটত আমি দি আছোঁ। মানে ভালেই কৈছে। প্ৰথমতে অসমবাসী সকলোৱে ঈদলৈ শুভেচ্ছা যাচিলোঁ। আপোনালোকে সকলোৱে আহক ঢাকাপতিলৈ, জামা মছজিদৰ ওচৰলৈকে। বিভিন্ন ধৰণৰ বস্তু আহিছে ইয়াত, চেৱৈ এইটো যে ভেৰাইটি যিয়ে লাগে সেইটোৱে পাব। দাম আমাৰ জেনুইন ৰেট। চেৱৈ আমাৰ 158 চলি আছে, আৰু আপোনাৰ চব কোৱালিটিয়ে পাব, যোনটো লাগে আপুনি দেখাই দিব পাৰে। বিভিন্ন ধৰণৰ বস্তু আমাৰ কেলকাটাৰ পৰা আহে ডাইৰেক্ট, চেকাৰ্ছৰ মাল। আৰু অন্যতম সা সুবিধাৰ থকা খোৱাৰ নিৰ্ভৰযোগ্য কল্যাণী হোমষ্টে আৰু JKS মান্নাত হোমষ্টে। আপোনাৰ পৰিয়াল, ছাত্ৰ ছাত্ৰী, বিভিন্ন কৰ্মত নিয়োজিত ব্যক্তিসকলৰ বাবে থকা খোৱাৰ লগতে আৰামদায়ক সা সুবিধাৰে কল্যাণী হোমষ্টে আৰু JKS মান্নাত হোমষ্টে। আমাৰ ইয়াত আপোনাৰ প্ৰয়োজন অনুসৰি খাদ্য নিজে প্ৰস্তুত কৰাৰ বাবে আছে আহল বহল উন্নত মানদণ্ডৰ পাকঘৰ। গৰম দিনত শীততাপ নিয়ন্ত্ৰিত কোঠালিৰ লগতে বাজেট অনুসৰি থকা খোৱাৰ ব্যৱস্থা, লগতে ছাত্ৰ ছাত্ৰীসকলৰ বাবেও আছে কিছু ৰেহাই মূল্যত কোঠালি। তেনেহলে পলম নকৰি আহক আমাৰ কল্যাণী হোমষ্টে আৰু JKS মান্নাত হোমষ্টে লৈ। আমাৰ ঠিকনা কল্যাণী হোমষ্টে, JKS মান্নাত চেউনিয়ালী, জামা মছজিদ, 80 ৰোড, যোৰহাট।